ओम नमो भगवते वासुदेवाय। यो नित्यमच्युतपदाम्बुजयुग्मरुक्मा व्यामोहतस्तदितराणि तृणाय मेने। अस्मद्गुरोर्भगवतो सदैकसिन्धो रामानुजस्य चरणौ शरणं प्रपद्ये। श्रीयोगिराज रघुनाथ गुरु प्रशिष्यं श्रीमज्जनार्दन गुरु तमशिष्यरत्नं वेदान्तयुग्मनिपुणं सुलभं सुशीलं श्रीदेवराजगुरुवर्यमहं प्रपद्ये। ध्येयं सदा परिभवग्नममेष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यं भृत्यार्तिहं प्रणतबालभवाब्धिपोतं वन्दे महापुरुषते चरणारविन्दम्। कृष्णाय वासुदेवाय देवकीनन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। परम मंगलमय परात्पर परब्रह्म परमेश्वर भगवान श्री कृष्णर वाङ्मय पति स्वरूपा श्रीमद् भागवत महापुराण এই শাস্ত্ৰভাগীৰ ষষ্ঠ স্কন্ধত আমি ভগৱানৰ কথা শ্ৰৱণ কৰি আছোঁ। তৃতীয় অধ্যায় পৰ্যন্ত অজামিলৰ বৰ্ণন ইয়াত কৰা আছিল। অজামিলে কেনেকৈ পুত্ৰৰ নাৰায়ণ নাম উচ্চাৰণ কৰি তেওঁ ভগৱানৰ ধাম পালেগৈ। ভগৱান নামৰ নহয়, নামৰ আভাসৰ মহিমা ইয়াত বৰ্ণন কৰা হৈছে। আৰু এই ইতিহাস অগস্ত্য মুনিয়ে শুকমণি শুনাইছিল বুলি শেষত তেওঁ কৈছে, ইতিহাসমিমং গুহ্যম ভগৱান কুম্ভসম্ভৱঃ কথয়ামাস মলয়া আসিনো হৰিমাৰ্চয়ন আসিনঃ। ভগৱানক অৰ্চনা বন্দনা পূজা কৰি থকা অৱস্থাত এই প্ৰসংগখিনি শুনাইছিল। এতিয়া আহক, এতিয়া নতুন প্ৰসংগত আকৌ আমি সোমাম। ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, দেৱাসুৰ নৃণাম স্বৰ্গো নাগানাম মৃগ পক্ষিণাম। দেৱ অসুৰ মানুহ, স্বৰ্গ মানে হ'ল এইবিলাকৰ সৃষ্টি, সাপবিলাকৰ সৃষ্টি, মৃগ পক্ষিণাম জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ সৃষ্টি কেনেকৈ হ'ল। সমাসিকস্তয়া প্ৰোক্ত ইয়াস্তু স্বয়ম্ভুবেন্তৰে। স্বয়ম্ভু মন্বন্তৰত এইবিলাকত তুমি সমাসিকতয়া সমাস আছে, সমাসেৰে, সমাস মানে চমুকৈ আপুনি ইতিমধ্যে আমাক ক'লে। এতিয়া তস্যৈব ব্যাসমিচ্ছামি, এইবিলাকৰে ব্যাস মানে হ'ল আমি ব্যাখ্যা বিচাৰিছোঁ, ব্যাখ্যা কৰি অৰ্থাৎ বহলাই কওঁ। অনুসৰ্গম যথা শক্তি সসৰ্জ ভগৱান পৰঃ। ভগৱান নাৰায়ণৰ পৰম পিতা পৰমাত্মাৰ অনুকম্পাত নিৰ্দেশত আৰু বাকীখিনি সৃষ্টি কেনেকৈ চলিল এইখিনি কথা আপুনি বুজাই দিয়ক বুলি কোৱাৰ পিছত শুকমুনিয়ে ক'লে, যদা প্ৰাচেতস পুত্ৰা দশঃ প্ৰাচীন বৰ্হিষঃ অন্তঃ সমুদ্র দুন্মগ্না দদৃশুর্গাম দ্রুমের্বৃতম। यदा যেতিয়া प्रचेतसः पुत्रा दशः प्राचीन बर्हिषः। प्राचीन बर्হিৰ সেই 10জন পুত্ৰ যাক প্ৰচেতস বুলি কোৱা হয়, সেই 10জনে অন্ত সমুদ্ৰান সমুদ্ৰৰ তলৰ পৰা বাহিৰলৈ ওলাল। কিয় বোলে সমুদ্ৰৰ তলত তপস্যা কৰিবলৈ গৈছিল। বহুত বছৰ তপস্যা কৰাৰ পিছত তেওঁলোকে কি দেখিলে, দদৃশু দেখা পালে, গাম মানে হ'ল পৃথিৱীক, দ্ৰুমেৰ বৃতম গছ গছনিয়ে আৱৰি ধৰিছে, ঢাকি ধৰিছে। সব জঙ্গলে জঙ্গল হয়ে গেল। তেওঁলোকৰ খং উঠিল, আমাৰ পৃথিৱী দেখোন গোটাই জঙ্গলে জঙ্গল হৈ গ'ল,
এতিয়া কি কৰা যাওক বুলি তেওঁলোকৰ খং উঠিল। হেনো তেওঁলোকৰ বোলে খং উঠিল। খং উঠি তেওঁলোকৰ চকুৰ পৰা মুখৰ পৰা অগ্নি প্ৰকট হৈ গ'ল। অগ্নি, জুই, ধ্বংসাগ্নি। দ্ৰুমব্যাক্ৰুধ্যমানাস্তে তপোদীপিতমন্বয়ঃ মুখতো বায়ু অগ্নিম চ সসৃজুস্তদ্দিক্ষয়ঃ। মুখৰ পৰা অগ্নিৰ উৎপত্তি হ'ল, কাৰণ তেওঁলোকে ভগৱানৰ তপস্যা কৰি আছিলতো, আৰু তেওঁলোক এই ধৰণৰ যোগী হৈ গৈছে, তপস্যা হৈ যোৱাৰ কাৰণে মুখৰ অগ্নিৰ দ্বাৰা, বতাহ আৰু অগ্নিৰ দ্বাৰা যেতিয়া এই বন গছ গছনি জংঘলবিলাকক জ্বলাবলৈ আৰম্ভ কৰিছিল, তাভ্যাম নিৰ্দয়্যমানাস তনুব্লভ্য কুৰুদ্বাহ রাজুবাচ ভবা মহান সোমো মন্যুম প্রশময়ন্নিব। সোম মানে হ'ল চন্দ্ৰমা। চন্দ্ৰমা বনস্পতিবিলাকৰ মালিক হয়, দেৱতা হয়। গছ গছনি যিমানবিলাক হয় এইবিলাকক বনস্পতি বুলি কোৱা হয়। এই বনস্পতিবিলাকৰ ৰজা মালিক হ'ল চন্দ্ৰমা। আৰু চন্দ্ৰমা প্ৰকট হৈ তেওঁলোকক বুজাব ধৰিলে, ৰ'বা বোলে ইমান খঙেৰে ইমান ক্ৰোধেৰে সম্পূৰ্ণ জংঘলবিলাক ধ্বংস কৰি পেলালে, উদ্ভিদবিলাক গছ গছনিবিলাক যদি জ্বলাই পেলাই দিয়া, তেতিয়াহ'লে জীৱ জন্তুবিলাক কেনেকৈ জীয়াই থাকিব জানানে নাজানা তোমালোকে? এই গছ গছনিবিলাক নিজৰ কাৰণে হোৱা নাই। পৰোপকাৰায় ফলন্তি বৃক্ষা পৰোপকাৰায় বহন্তি নদ্যাঃ। নদীবিলাক যিমান আছে বেলেগৰ কাৰণে বৈ থাকে, বেলেগৰ কল্যাণৰ কাৰণে বেলেগৰ পথাৰত যায়, খেতি হয়। ঠিক তেনেকৈ গছ গছনিবিলাকো কেতিয়াও নিজৰ কাৰণে, স্বাৰ্থৰ কাৰণে নহয়। গছ গছনিবিলাক সদায় বেলেগৰ কাৰণে। যেতিয়া গছ গছনি বনস্পতি যেতিয়া শেষ হৈ যায়, এই পৃথিৱীত কোনো জীৱ জীয়াই থাকিব নোৱাৰে, কাৰণ সকলোৰে অন্ন উদ্ভিদ হয়, উদ্ভিদৰ পৰাই হয়। অহো প্ৰজাপতি পতিৰ ভগৱান হৰিৰব্যয়ঃ বনস্পতি নৌষধিস্ස সসর্জোর্জমিষম বিভু। ভগৱানে অন্নম চৰণমাচৰঃ হ্যপদ পাদচাৰিণম। অচৰ চৰ যিমান প্ৰাণী আছে, পাদচাৰিণ যি ভৰিৰে খোজকাঢ়ে, যাৰ দুখন হাত থাকে, যাৰ চাৰিখন ভৰি থাকে, জীৱ জন্তু মানুহ, দ্বিপদে চতুষ্পদে যি বেদত কোৱা হৈছে, এই সকলোবিলাকৰ জীৱন উদ্ভিদৰ পৰাই হয়। মানুহে ক'ব পাৰে নহয়, চাৰিঠেঙীয়া সিংহবিলাকে দেখোন জংঘলৰ জীৱ জন্তু পশুবিলাক খাইহে জীয়াই থাকে, ইহঁতেতো কেতিয়াও ঘাঁহ নাখায়। কিন্তু ইয়াত তেওঁ বুজাই দিছে চন্দ্ৰমাই, হয় জংঘলত থকা হৰিণা পহু আদি খায়, জংঘলত থকা সিংহ বাঘ আদি জন্তুবিলাক জীয়াই থাকে, হয়, কিন্তু সেই সিংহ বাঘবিলাকে যিবিলাক জন্তু খায়, হৰিণা পহু খায়, সেইবিলাকে কি খায়? সেইবিলাকে যদি অন্ন খাব নাপায়, তেতিয়াহ'লে সেইবিলাক মৰি যাব, আৰু সেইবিলাক মৰা মানে মাংসভোজী জীৱ জন্তু মৰি যাব। সেইকাৰণে উদ্ভিদ এই সকলোৰে প্ৰাণ, সেইকাৰণে উদ্ভিদক নষ্ট কৰিব নাপায়। এই বুলি তেওঁলোকে খুব বুজালে, আৰু বুজাই মেলি চন্দ্ৰমাই ধুনীয়াকৈ বুজাই মেলি তেওঁ এটা কথা ক'লে যে সকলোৰে হৃদয়ত ভগৱান আছে, সেইকাৰণে সেই পৰম পুৰুষ ভগৱান নাৰায়ণৰ আৰাধনা কৰা তোমালোকৰ কল্যাণ হ'ব, এই বুলি কৈ জ্ঞান দিলে। আৰু পিছত প্ৰমলোচা নামৰ এগৰাকী অপ্সৰাৰ লগত সিহঁতৰ বিয়া হৈ যায়। অপ্সৰা প্ৰচেতাবিলাকৰ বিবাহ হৈ যায়, আৰু বিবাহ হোৱাৰ পিছত প্ৰচেতা আৰু প্ৰমলোচাৰ পৰা প্ৰাচেতাস
দক্ষৰ জন্ম হ'ল। বেলেগ দক্ষ দেই। প্ৰচেতাৰ পৰা জন্ম হোৱাৰ কাৰণে তেওঁৰ নাম হ'ল প্ৰাচেতাস দক্ষ। আৰু এই দক্ষৰ পৰাই এনেকৈ তিনিও লোক পৰিপূৰ্ণ হৈ গ'ল, ভৰ্তি হৈ গ'ল। বোলে কেনেকৈ? প্ৰজাপতি দক্ষই তপস্যা কৰিলে। প্ৰথমে সৃষ্টি কৰিছিল। সৃষ্টি কৰাৰ ফলত জল, স্থল, আকাশ, দেৱতা, অসুৰ, মনুষ্য এই সকলোবিলাকৰ সৃষ্টি সংকল্পৰ দ্বাৰা কৰিলে। আৰু সংকল্প দ্বাৰা কৰাৰ পিছত তেওঁ এই সৃষ্টিৰে কাম নচলিল, আৰু বহুত সৃষ্টি কৰিব লাগিব। এই সৰু কম সৃষ্টিৰে কাম নচলিব, বহুত সৃষ্টি কৰিব লাগে বুলি পিছত তেওঁ ভগৱানৰ আৰাধনা কৰিবলৈ অগমনসন নামৰ তীৰ্থত গুচি যায়। তত্ৰাঘমর্ষণম নাম তীৰ্থম পাপহরম পরম উপস্পৃশ্যানুশাবনম তপসা তোষয়দ হৰিম। আৰু ভগৱান হৰিৰ আৰাধনা কৰিছে, ভগৱান নাৰায়ণৰ আৰাধনা কৰিছে। এটা স্তোত্ৰ গাইছে, সেই স্তোত্ৰৰ নাম হ'ল, ইয়াত লিখা আছে, তস্তোষিত হংসগুহ্যেন ভগবন্তম অধোক্ষজম। ইন্দ্ৰিয়াতীত ভগৱান, অধোক্ষজ মানে ইন্দ্ৰিয়াতীত ভগৱান নাৰায়ণৰ হংসগুহ্য স্তোত্ৰৰ দ্বাৰা। হংসগুহ্য, হংস মানে হ'ল হৃদয়। মানস হংস বুলি কোৱা হয়, মনক হৃদয়ক হাঁহ বুলি কোৱা হয়। হৃদয়ৰ দ্বাৰা, মনৰ দ্বাৰা যে স্তোত্ৰ গাইছিল, সেই স্তোত্ৰটিৰ নাম হ'ল হংসগুহ্য স্তোত্ৰ। এই হংসগুহ্য স্তোত্ৰ অত্যন্ত আৱশ্যকীয় হ'ল প্ৰজাপতিৰ কাৰণে। আৰু সেই হংসগুহ্য স্তোত্ৰৰ পৰাই ভগৱান প্ৰকট হৈ গ'ল। ইমান ধুনীয়াকৈ স্তুতিখন কৰিলে যে স্তুতি শুনি ভগৱান প্ৰকট হ'বলগীয়া হ'ল। স্তুতি কি গাইছে 12টা শ্লোকত গাইছে, কিন্তু আহক দুটামান শ্লোক আমি এনেই গাওঁ, গুণগুণাওঁ। বৰ ধুনীয়া স্তুতি প্ৰজাপতিয়ে কৰিছে। নমঃ পৰায়া বিতথানুভূতয়ে গুণাত্ৰয়াভাস নিমিত্ত বন্ধবে অদৃষ্টধাম্নে গুণতত বুদ্ধিভির নিবৃত্তমানায় দধে স্বয়ম্ভুবে নয়স্য সখ্যম পুরুষো वैति सख्युः सखा वसन संवसत पुरेस्मिन् गुणो यथा गुणिनो व्यक्तदृष्टे तस्मै महेशाय नमस्करोमि। देहो सबोक्षा मनवो भूतमात्रा नात्मानमन्यं च विदु परं तयद् सर्वं पुमान् वेद गुणां सतज्ञो न वेद सर्वाज्ञमनन्तमीडे यदो परामो मनसो नाम रूपा रूपस्य दृष्टा स्मृति संप्रमोषा य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिषाद्मने नमः। আৰু সেই হংসগুহ্য স্তোত্ৰ, হংস মানে ভগৱান নাৰায়ণৰো এটা অৱতাৰ আছিল, হংস অৱতাৰ। তেওঁৰো ইয়াত স্তুতি কৰিছে। আৰু ইয়াত কৈছে, ভগৱান প্ৰভু আপুনি যিহেতু অনুভূতি জীৱ আৰু প্ৰকৃতিৰ ওপৰৰ সকলোৰে নিয়ন্ত্ৰণ সৃষ্টিকৰ্তা আপুনিয়ে বাস্তৱিক সত্য কি হয়
বাস্তৱিক সঁচা কি হয় সেই বস্তুটো আপুনিহে জানে, আমি নাজানো। যিহেতু আমাৰ দায়িত্ব আপুনি সংসাৰৰ সৃষ্টিৰ কাৰণে দি দিলে, সেইকাৰণে আপুনি আমি প্ৰণাম কৰিছোঁ, আপোনাক নমন কৰিছোঁ। হে নাৰায়ণ, হে প্ৰভু, কি কৰা উচিত হ'ব আপুনি ৰাস্তা দেখুৱাই দিয়ক। আৰু আপুনি শুদ্ধ হৃদয়ৰ মন্দিৰ আপোনাৰ নিবাস স্থান। সেইকাৰণে হৃদয়ৰ কথা ইয়াত কৈছে, মনৰ কথা কৈছে যে আপুনি শুদ্ধ, আপুনি পবিত্ৰ, আৰু আপুনি ক'ত থাকে? হৃদয় মন্দিৰত আপুনি নিবাস স্থান, আপোনাৰ আপুনি থাকে। সেইকাৰণে আপোনাক মই প্ৰণাম জনাইছোঁ। ইয়াতে কেৱলয়া সংস্থয়া হংসায় তস্मै সুতিষাত্মনে নমঃ। মনীষিণো অন্তর্হৃদয় সন্নিবেশিতম সশক্তিभिर्नवभिः सत्रिवृद्भिः बन्धिं यथा दारुणि पञ्चदश्यां मनीषया निष्कर्षन्ति मूढम्। যেনেকৈ অগ্নিৰ হৰিৰ ভিতৰত, সমিধাৰ ভিতৰত সোমাই থকা সেই অগ্নিক যাজ্ঞিকসকলে মন্ত্ৰ 15 প্ৰকাৰৰ মন্ত্ৰ পাঠ কৰি আপোনাক যিদৰে প্ৰকট কৰাব পাৰে, তেনেকৈ আজি আপুনিও প্ৰকট হৈ যাওক। হে প্ৰভু, হে নাৰায়ণ। আৰু স্তুতি কৰি কৈছে যে শেষত এটা কথা কৈছে, আপোনাক সকলোৱে, কিছুমানে কয় আপুনি নিৰাকাৰ ব্ৰহ্ম, কিছুমানে কয় আপুনি সাকাৰ ব্ৰহ্ম। আপুনি সাকাৰ নে আপুনি নিৰাকাৰ, এই বস্তুৰ ওপৰত মানুহৰ এতিয়াও সন্দেহ আছে, ভ্ৰান্তি হৈ আছে। কিন্তু আপুনি ইমান শক্তিশালী, ইমান প্ৰভাৱশালী যে আপুনি সময়ত নিৰাকাৰো হয় আৰু সময়ত আপুনি আকাৰো হয়, আকৃতি ধাৰণো কৰে। সেইকাৰণে আপোনাৰ ধৰ্মবিলাক বিপৰীত। কিছুমানে কয় আপুনি নিৰাকাৰ ব্ৰহ্ম, কিছুমানে কয় আপুনি সাকাৰ ব্ৰহ্ম। হে পৰমাত্মা, अस्ति नास्ति च वस्तु निष्ठयो एकस्तयोर्भिन्न विरोध धर्मयो अस्तिति नास्तिति। কিছুমানে কৈছে আকৃতি থকা, কিছুমানে বোলে আকৃতি নথকা। সেইটোৱে কথা কৈছে ইয়াত। আবেক্ষিতম কিঞ্চন যোগ সাংখ্যয়ো সমম পৰম য়ানুকুলম বৃহত্তত। আৰু আপোনাৰ মানুহৰ জীৱৰ যোগ সাংখ্য আদিৰ দ্বাৰা যাক পাবলৈ চেষ্টা কৰা যায়, সেইজন পৰমাত্মা আপুনি আজি আমাক অনুগ্ৰহ কৰক, কৃপা কৰক বুলি এইধৰণে তেওঁ স্তুতি কৰি থাকোঁতে তাতে ভগৱান স্বয়ং প্ৰকট হৈ গ'ল। বল লক্ষ্মীনাৰায়ণ ভগৱান কি। লক্ষ্মীনাৰায়ণ ভগৱান, স্বয়ং ভগৱান নাৰায়ণ প্ৰকট হৈ গ'ল। প্ৰকট হৈ সেই প্ৰকট হোৱা সময়ত শুকমুনিয়ে বৰ্ণন কৰিছে, পৰীক্ষিতে সুধিছে ভগৱান যেতিয়া প্ৰকট হ'ল তেতিয়া ভগৱন্তৰ সেই স্বৰূপটো বাৰু কেনেকুৱা আছিল দেখাত, সেইটো অলপ বৰ্ণন কৰকচোন। আবিৰাচিত কুৰু শ্ৰেষ্ঠ ভগৱান ভক্তবৎসলঃ। ভগৱান ভক্তবৎসল প্ৰজাপতিৰ সন্মুখত যেতিয়া আবিৰ্ভাৱ হৈ গ'ল, তেতিয়া তেওঁ দেখিলে কৃতঃ পাদ সুপৰ্ণাস্তে প্ৰলম্বাষ্ট মহাভুজঃ। ভৰিৰ দুখন সুপৰ্ণাস্তে, সুপৰ্ণ মানে হ'ল গৰুৰ, ভৰি দুখন গৰুৰৰ ওপৰত ৰাখিছে। আৰু প্ৰলম্বাষ্ট মহাভুজঃ, আৰু 8টা ভুজা, 4টা নহয় 8টা, আৰু 8টা ভুজাতে সমান ৰূপে তেওঁলোকে অস্ত্ৰ শস্ত্ৰবিলাক ধাৰণ কৰিছে। এই অস্ত্ৰ শস্ত্ৰবিলাক কি? চক্ৰ শঙ্খ সিচৰমেষু ধনু পাশ গদাধরঃ পীতবাস ঘনশ্যাম প্রসন্ন বদনে ক্ষণঃ বনমালা নিমিতাঙ্গো
লসদ্বিতাস্তকৌস্তুভম। শংখ, চক্ৰ, ধনু, গদা, পাশ সকলোবিলাক আঠটা হাতত আঠটা অস্ত্ৰ শস্ত্ৰবিলাক ভগৱানে ধাৰণ কৰিছে। আৰু ধাৰণ কৰি তেওঁৰ আগত প্ৰকট হৈ গ'ল বনমালা। বনমালা ধাৰণ কৰিছে। বনমালা মানে আঁঠু পৰ্যন্ত যি মালা ধাৰণ কৰে ভগৱানে, তাক বনমালা বুলি কোৱা হয়। বৈজয়ন্তীম চ মালা লিখা আছে। আৰু মহাকিৰীট কটক স্ফুৰণ মকৰ কুণ্ডল। আৰু মকৰাকৃতিৰ কুণ্ডল কাণত ধাৰণ কৰিছে ভগৱন্তই। আৰু কিৰীট মুকুট ধাৰণ কৰিছে। সকলোবিলাক এনেকৈ ধুনীয়া স্বৰূপ ভগৱন্তক দেখা পাই দক্ষ প্ৰজাপতিয়ে দণ্ডৱত প্ৰণাম কৰিছে। নাৰায়ণ দয়া সিন্ধু वात्सल्य गुणसागर येनम रक्ष जगन्नाथ बहुजन्म पराधीनः। ननाम दंडवत भूमौ प्रहिष्टात्मा प्रजापति न किंचिन्नोदिरयितुम अकसात् तीव्रया मुदः। আৰু তেওঁ মুখেৰে একো ক'ব পৰা নাই। তেওঁ চকুৰ পৰা চকু পানী ওলাইছে। কি ক'ব লাগে কি ক'ব নালাগে চব পাহৰি গ'ল। ভগৱন্তক সন্মুখত দেখাৰ লগে লগে ভগৱান স্বয়ং চিত্তজ্ঞ বুলি শব্দ এটা আছে দেই ইয়াত। তম তথাৱন্তম ভক্তম প্ৰজাকামম প্ৰজাপতিম। প্ৰজাকামম প্ৰজাপতিম। প্ৰজাপতিয়ে প্ৰজাৰ কামনা কৰিছে। প্ৰজা মানে হ'ল সৃষ্টি, সন্তান। দ্বিতীয় স্কন্ধটো আছে प्रजा कामान प्रजापतिम। ইন্দ্ৰিয় কামাস্তু প্ৰজা কামান প্ৰজাপতিম। ইন্দ্ৰিয়বিলাক সবল হ'বৰ কাৰণে ইন্দ্ৰক আৰাধনা কৰা যায়। প্ৰজা যদি লাগে, সন্তান যদি লাগে, তেতিয়াহ'লে প্ৰজাপতিক আৰাধনা কৰা যায়। আৰু সেই প্ৰজাপতিয়ে আজি ভগৱন্তক আৰাধনা কৰিছে। সেইষাৰ কথা ইয়াত লিখিছে। আৰু ভগৱান কেনেকুৱা? চিত্তজ্ঞ সৰ্বভূতানাম আদিমাহ জনাৰ্দনঃ। চিত্তজ্ঞ, চিত্তত থকা, হৃদয়ত থকা কথাক যিজনে বুজি পায়, আমাৰ ভাষাত অন্তৰ্যামী বুলি যাক কোৱা হয়। অন্তৰ্যামী ভগৱানে সেইজন প্ৰজাপতিয়ে কি ক'ব বিচাৰিছে, কি ইচ্ছা কৰিছে, সকলোখিনি গম পাই গ'ল। তেতিয়া ভগৱান নাৰায়ণে তেওঁক আশীৰ্বাদ প্ৰদান কৰিছে। ভগৱান উবাচ, শ্ৰী ভগৱান উবাচ। এতিয়া ভগৱানে কি কৈছে নাৰায়ণে? প্ৰাচেতস মহাভাগ সংসিদ্ধস্তপসা ভৱান শ্ৰদ্ধয়া মৎপৰয়া ময়িম ভাবম পরম গতঃ প্रीतुहं ते प्रजानाथ यत्ते स्योद्बृहतं तपः ममेश कामभूतानां यद्भूयात् सुविभूतयः। কিমান ধুনীয়া কৈছে। প্ৰীতোহম তে, তুমি মোক মৰম কৰা, মই তোমাক মৰম কৰোঁ। তেওঁ পৰম ভক্ত আছিল ভগৱন্ত। সেইকাৰণে তুমি কি লাগে, তোমাক কি লাগে সেইখিনি মই বুজি পাইছোঁ। বিশ্বৰ সম্পূৰ্ণ বৃদ্ধি কৰিবৰ কাৰণে তুমি তপস্যা কৰিছা। সেইকাৰণে তোমাৰ ওপৰত মই আজি সন্তুষ্ট হৈছোঁ। মোৰো ইচ্ছা হয় সম্পূৰ্ণ জগত প্ৰাণীৰে, জীৱ জন্তুৰে সমৃদ্ধ হৈ যাওক। মই তোমাক আশীৰ্বাদ দিছোঁ বুলি স্বয়ং ভগৱান নাৰায়ণে তেওঁক আশীৰ্বাদ প্ৰদান কৰিলে। আৰু কৈছে, হে ব্ৰহ্মণ, হে প্ৰজাপতি, তপস্যা মোৰ হৃদয়, বিদ্যা মোৰ শৰীৰ। ভগৱানে কৈছে দেই। কৰ্ম আকৃতি, যজ্ঞ মোৰ অংগ, ধৰ্ম মোৰ মন, আৰু দেৱতাসকল মোৰ হ'ল প্ৰাণ। সৃষ্টিৰ কথা কৈছে। সেইকাৰণে সকলোবিলাকেই ভগৱানৰ এটা বিৰাট ৰূপৰ বৰ্ণন তেওঁ ইয়াত উল্লেখ কৰিব বিচাৰিছে। কি কৈছে কোনো যে মমেশ কামভূতানাম যদ্ভূয়াৎ সুৰবিভূতয়ঃ। আৰু
अहमेवा समेवाग्रे नान्यत किंचान्तरम बहि। जी কথাষাৰ ভগৱান নাৰায়ণে ব্ৰহ্মাক কৈছিল চতুশ্লোকী ভাগৱতত কৈছিল নহয়, अहमेवा समेवाग्रे नान्यत यत् सत सत परम पश्चादहं यदेतस्यैव शिष्ये ससूक्ष्म्यहम् रीतेर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि तद्विद्यादात्मयं मायं यथा भासो यथा तमा। যিখাৰ কথা চতুশ্লোকী ভাগৱতত ভগৱান নাৰায়ণে ব্ৰহ্মাক জ্ঞান দিছিল, সেই একেই জ্ঞান আজি ভগৱান নাৰায়ণে প্ৰজাপতিক প্ৰদান কৰিলে। আৰু প্ৰজাপতিক জ্ঞান দি তেওঁ কৈছে অহমেৱা সমেৱাগ্ৰে নান্যত কিঞ্চান্তৰম বহি। তোমাৰ সৃষ্টিৰ পূৰ্বে কেৱল মইহে আছিলোঁ আৰু কোনোৱে নাছিল। সেইকাৰণে তোমাক মই জ্ঞান দিছোঁ, তোমাক মই সংজ্ঞা দিছোঁ, তোমাক মই বুদ্ধি দিছোঁ, শক্তি দিছোঁ, যোৱা তুমি সৃষ্টি কৰা। কিন্তু মনুষ্য সৃষ্টিৰ কাৰণে যেতিয়ালৈকে পুৰুষ আৰু স্ত্ৰীৰ মিলন নহয় তেতিয়ালৈকে কেতিয়াও মনুষ্যৰ সৃষ্টি হ'ব নোৱাৰে। এইটো মনু আৰু শতৰূপৰ পৰা এই নিয়ম আমি প্ৰচলন কৰি আহিছোঁ। তুমি ইয়াৰ আগতে যিমান নিজৰ সংকল্পৰ দ্বাৰা যিমান সৃষ্টি কৰিলা, এতিয়া তুমি যিটো সৃষ্টি কৰিব লাগিব পৃথিৱীত সংসাৰত, সেই সৃষ্টিটো হ'ল পুৰুষ আৰু স্ত্ৰীৰ, পুৰুষ আৰু প্ৰকৃতিৰ মিলনৰ ফলতহে ইয়াৰ সৃষ্টি হ'ব। সেইবুলি মই তোমাক আশীৰ্বাদ প্ৰদান কৰিছোঁ। এষা পঞ্চজনাস্যাংগা দুহিতা বৈ প্ৰজাপতে অশিক্নি নাম পত্নীত্বে প্ৰজিষা প্ৰতিগৃহ্যতা। ভগৱান নাৰায়ণে ক'লে যে পঞ্চজন নামৰ এজন প্ৰজাপতি হয়, তেওঁৰ এগৰাকী জীয়েক আছে, কন্যা আছে। বোলে কি নাম হয় তাৰ? অশিক্নি। অশিক্নি নাম। সেই পঞ্চজন নামৰ সেই প্ৰজাপতিৰ দুহিতা মানে হ'ল জীয়েকজনীৰ, যাৰ নাম আশিক্নি হয়, তাৰ লগত তুমি বিয়া পাতি লোৱা আৰু তাৰ পৰা তুমি যিমান কামনা কৰা সিমান সৃষ্টি দিব পৰা তাইৰ ক্ষমতা আছে। মই তাইক আশীৰ্বাদ দিছোঁ, তাইক শক্তি প্ৰদান কৰিছোঁ। এই বুলি ভগৱানে আশিক্নিক কথা কৈ দিলে। আৰু সেই পঞ্চজনৰ জীয়েক দুহিতা আশিক্নিৰ লগত এইজন প্ৰজাপতিৰ বিবাহ হৈ যায়। আৰু তাৰ পাছত তেওঁলোকৰ পৰা বিৰাট এটা সৃষ্টিৰ ক্ৰম আৰম্ভ হৈ যায়। এতিয়া প্ৰথমে কেনেকৈ সৃষ্টি কৰিব? ব্ৰহ্মাই ভগৱানে দিয়া নিয়ম অনুযায়ী দক্ষ সেইজনীৰ পৰা, সেই দক্ষ আৰু আশিক্নিৰ পৰা প্ৰথমে 10,000 পুত্ৰৰ জন্ম হ'ল। এইটো সংকল্পৰ দ্বাৰা, ভগৱানৰ শক্তিৰ দ্বাৰা হৈছে। এগৰাকী স্ত্ৰীয়ে ইমান সন্তান দিব নোৱাৰে, কিন্তু যেতিয়া ভগৱানে অনুকম্পা কৰে তেতিয়া কৃপা কৰিছে, কাৰণ তেওঁক এটা দায়িত্ব দিয়া হ'ল সৃষ্টিৰ কাৰণে। সেইকাৰণে তেওঁ ভগৱানে সহায় কৰিছে। যেতিয়ালৈকে ভগৱান সহায় কৰিলে অসম্ভৱো সম্ভৱ হৈ যাব পাৰে। সেইকাৰণে কথা ইয়াত কোৱা হৈছে যে 10,000 পুত্ৰৰ তেতিয়া জন্ম হ'ল। তস্যাম চ পঞ্চজন্যাম বৈ বিষ্ণুমায়ো ববৃংহিতঃ হৰ্বস্য সংজ্ঞানযুতম পুত্ৰ জনজয়ৎ বিভুঃ। তস্যাম চ পাঞ্চজন্যাম, পঞ্চজনৰ জীয়েক হোৱাৰ কাৰণে তাৰ নাম পাঞ্চজন্যা। আৰু ক'লে বিষ্ণু মায়ো পবৃংহিত। এই শব্দটো ইয়াত উল্লেখ কৰিছে দেই। মানুহে প্ৰশ্ন কৰিব পাৰে এগৰাকী স্ত্ৰীয়ে ইমান সন্তানৰ কেনেকৈ জন্ম দিব পাৰে। সেইকাৰণে শুকা মুনিয়ে এই শব্দটো দিবলৈ পাহৰা নাই। বিষ্ণু মায়ো পবৃংহিত, ভগৱানৰ মায়াৰ বশীভূত হৈ ইমানখিনি সৃষ্টি কৰিব পাৰিছে। আৰু সেইসকলক একেলগে হৰ্বস্য সংজ্ঞানাম য়ুতম, অয়ুতম, অয়ুত মানে হ'ল 10,000। আৰু সেইসকলক একেলগে হৰ্যস্য বুলি কোৱা হয়, হৰ্যস্য বুলি কোৱা হয়। আৰু সেই গোটাইবিলাকক একেলগে হৰ্যস্য বুলি কোৱা হয়। আৰু মাক দেউতাকৰ আশীৰ্বাদ গ্ৰহণ কৰিলে, আৰু মাক দেউতাকে ভগৱানৰ আশীৰ্বাদ ল'বৰ কাৰণে তেওঁলোকক অলপ কেইবছৰৰ কাৰণে তপস্যা কৰিবলৈ জংঘললৈ পঠিয়ালে। যেতিয়া অলপ ডাঙৰ হ'ল, সেই হৰ্যস্যসকলক, সেই 10,000 যিমান পুত্ৰবিলাক আছিল সেইসকলক ক'লে তোমালোকে সৃষ্টি কৰিব লাগিব, সংসাৰ কৰিব লাগিব, তাৰ পূৰ্বে তোমালোকে ভগৱানৰ সাধনা কৰি আহা।
ইয়াৰ কাৰণ কি, ইয়াৰ তাৎপৰ্য এয়াই, যেতিয়াই ভগৱানৰ সাধনা কৰে তেতিয়াহে মানুহৰ মন নিৰ্মল হয়, বুদ্ধি ভাল হয়, আৰু তাৰপিছত যি সৃষ্টি কৰে তাত সৃষ্টিবিলাক সেইবিলাকো সভ্য সৃষ্টি হ'ব, ভগৱানৰ অনুকম্পাৰ সৃষ্টি হ'ব। সেই বুলি 10,000 যেতিয়া জংঘলত তপস্যা কৰিবলৈ যায়, ইয়াৰ পিছত এটা সাংঘাতিক ঘটনা ঘটি যায়। কিন্তু 10,000 তপস্যা কৰিবলৈ যাওঁতে এটা সাংঘাতিক ঘটনা ঘটিল। এই ঘটনাৰ আঁৰত আছে নাৰদ মুনি। নাৰদ মুনিয়ে 10,000 কি কৰি পেলালে আৰু কি হ'ল তেওঁলোকৰ দশা, দক্ষ প্ৰজাপতিয়ে কি কৰিলে, এই সকলোখিনি প্ৰসংগ ইয়াৰ পিছৰ ভিডিঅ'ত আমি শুনিবলৈ পাম। তেওঁলোকে আকৌ বিয়া পাতিলে নে নাই, সংসাৰী হ'লনে নাই, এই সকলোবিলাক কথা, নাৰদে কি জ্ঞান দিলে, বা ভাল জ্ঞান দিলে নে বেয়া জ্ঞান দিলে, তেওঁলোকৰ উদ্ধাৰ কেনেকৈ হ'ল, কি কল্যাণ হ'ল নে নহ'ল, এই 10,000 সম্পূৰ্ণখিনি কাহিনী ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আকৌ শুনিবলৈ পাম। সেইকাৰণে আহক, আজিৰ কাৰণে ইমানেই। সকলোৰে কল্যাণ হওক, সকলোৰে মংগল হওক, ভগৱানৰ প্ৰতি সকলোৰে ভক্তি প্ৰেম জাগৃত হওক, এই ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰি সৰ্বে ভৱন্তু সুখিনা, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি शांति हरि ओम।